संकट मोचन कष्ट हरण हो, मंगल करण कबीर के आगे शरण तेरी। संकट मोचन कष्ट हरण हो, मंगल करण कबीर के आगे शरण तेरी। ना मेरा जन्म न गर्भ बसेरा, बालक होई दिखलाया। काशी नगर जल कमल पर डेरा, ताहा जुलाहा ने पाया। माता पिता मेरे कछ नाही, ना मेरे घर दासी। जुल्हा को सुत आन कहाया, जगत करे मेरी हासी। जगतगुरु তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সান্নিধ্যত পৰমেশ্বৰ কবিৰ চাহাবৰ প্ৰকট দিৱসত 9, 10 আৰু 11 জুন 2025 তাৰিখে নেপাল সহিতে ভাৰতৰ 12খন সতলোক আশ্ৰমত তিনিদিনীয়া মহাসমাগমৰ আয়োজন কৰা হৈছে। পবিত্ৰ অৱসৰৰ তিনিদিনীয়া অখণ্ড পাঠ, বিশাল ধৰ্মভোজ, বিশাল সৎসংগ সমাৰোহ, নিঃশুল্ক নাম দীক্ষা, ৰক্তদান শিবিৰ, আধ্যাত্মিক প্ৰদৰ্শনী, যৌতুকমুক্ত বিবাহ এনে কেইবাটাও ভব্য কাৰ্যক্ৰম হ'ব, য'ত আপোনালোক সকলো নগৰ আৰু গাঁওবাসী এই বিশাল অদ্বিতীয় ধৰ্মভোজত সাদৰেৰে আমন্ত্ৰণ জনোৱা হৈছে। অনুগ্ৰহ কৰি আপোনালোকে এই বিশাল ধৰ্মভোজ তথা সৎসংগত পৰিয়াল সহিতে উপস্থিত হৈ এই আয়োজনৰ শোভা বৰ্ধন কৰে যেন আৰু জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজৰ সান্নিধ্যত এই বিশাল সৎসংগ আৰু ধৰ্মভোজৰ আনন্দ লওক। ইয়াত আপোনাৰ সেৱাৰ কাৰণে উপস্থিত থাকিব সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো ভকত সমাজ। এই সমাগমৰ আয়োজনস্থলীৰ ঠিকনা হৈছে সতলোক আশ্ৰম, থনানা ধাম, তেহচিল গোহানা, জিলা সোনিপত, হাৰিয়ানা। দিনাংক 9 পৰা 11 জুন 2025। সময় পুৱা 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ। আপোনালোকে কবিৰ প্ৰকট দিৱসত হ'বলগীয়া এই মহাসমাগমৰ চিধা সম্প্ৰচাৰ সন্ত ৰামপালজী আছামিজ সৎসং ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসং ফেচবুক পেজত চাব পাৰিব। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে। 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খুদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবিৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন। অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম হৈ গ'ল পবিত্ৰ বসুমতাৰী। আপুনি ক'ৰ পৰা আহিছে? মই ওদালগুৰি ডিষ্ট্ৰিক্ট পৰা আহিছোঁ, মানে মাছপাৰৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? ছাৰ মই 2021 জুলাই মাহত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই কৰিছিলোঁ মানে। আৰু সেই সাধনাবিলাক আপুনি কেনেধৰণে কৰিছিল? আমাৰ এই মানে বড়ো সমাজত মানে এটা ব্ৰহ্ম এটা বুলি কোৱা আছে, সেইটো আমি মানে সাধনা কৰিছিলোঁ, ভক্তি কৰিছিলোঁ, যেনেকৈ যজ্ঞ পূজা কৰা, হাৱন দিয়া, যজ্ঞ দিয়া, এইবিলাক মানে আমি কৰিছিলোঁ মানে। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই মানে 2020 যেতিয়া মোৰ লকডাউন হৈছিলে, তেতিয়া মোৰ অলপ ৰোগ হৈ গৈছিলে মানে। এই ৰোগৰ কাৰণে মই মানে বহুত মানে তৰপি আছিলোঁ মানে ভিতৰৰ পৰা মানে কি মানে মোৰ এই বেমাৰটো কেনেকৈ ভাল হ'ব বুলি এইবিলাক মানে মোৰ প্ৰচেষ্টা হৈ আছিলে মানে। এইকাৰণে মই এনেকৈ যেনেকৈ লকডাউনত চলি গ'ল, মানুহবিলাকৰ বহুত বেমাৰত পৰি গৈছে, কৰোণা কিবা কিবি, তেতিয়া ময়ো ভাবিলোঁ আৰু যদি এই বেমাৰ লাগি গৈছে মোৰ মানে কৰোণাই সোমাই গ'ল নেকি মোৰ আৰু
এইবিলাক মানে মই ভাবিবলৈ বাধ্য হৈ গ'ল মানে মানুহ এইফালে মৰি আছে ইউটিউববিলাকত নিউজবিলাকত কিমান মানুহ মৰি আছে তেতিয়া ময়ো ভাবিলে কোনোবা এটাতো ইয়াৰ ৰক্ষকটো বা কোনোবা এটা ভক্তিমৰ যি ৰক্ষা হ'ব এইটো কিবা এটা আছে নেকি বুলি মই এদিন ভৰ মানে মোবাইল লৈ বিছনাত পৰি কিনি ইউটিউবত মানে কিবা কিবি চাই আছোঁ মানে তেতিয়া এনেকুৱা ইউটিউবৰ এনেকুৱা চাৰ্চ কৰি চাওঁতে মানে সদগুৰু চন্দ্ৰ ৰামপালজী মহাৰাজৰ এটা সৃষ্টি ৰচনা বুলি এটা লিখা আছে ইউটিউবত এইটো মই পাই গ'ল মানে তেতিয়া এই সৃষ্টি ৰচনাত মই অন্তৰ মানে ভালকৈ চালোঁ মানে তেতিয়া যি ভৱিষ্যবাণীবিলাক কৈ আছে এনেকুৱা মহাপুৰুষ আহিব ভাৰতবৰ্ষত এইবিলাক মানে কৈ আছে তেতিয়া মই ভাবিলোঁ এইটোৱে আমাক যদি ৰক্ষা কৰিব পাৰে আমাৰ যেনেকুৱা আমাৰ জনমনৰ ৰক্ষা কিবা ৰোগো আছে এইবিলাকো যেনেকুৱা ময়ো ভিতৰৰ পৰা মানে অনুভৱ কৰিছোঁ মানে তেতিয়া চাওঁতে যেতিয়া ইণ্টাৰভিউটো চালোঁ যি ভৱিষ্যবাণীবিলাক কৈছিলে তেতিয়া মই বিশেষকৈ চাই বহুত 3-4 দিন সদায় চাইছোঁ মই এইটো মানে তেতিয়া মানে ভকতবিলাকৰো দেখা পাইছে এনেকুৱা ৰোগো ভাল হৈ গৈছে বেমাৰ আজাৰ তেতিয়া মই ভাবিলোঁ ময়ো মানে দীক্ষা নলোৱাকৈ কিছুমানে ভাল পাইছে বুলি তেতিয়া ময়ো ভাবিছোঁ মানে ময়ো মনত মানে গুৰুদেৱৰ বিষয়ে চন্দ্ৰ ৰামপালজীৰ বিষয়ে মানে মই ভাবিছোঁ মোৰো যদি ৰোগটো অলপ যদি ভাল হয় মই গুৰুজীৰ চৰণত আহি যাম মোৰ ভিতৰত মানে এনেকুৱা কিবা প্ৰেৰণা উঠি গৈছে মানে তেতিয়া মই যেতিয়া এনে ভাবি কিনে 2 দিনমান থাকিলে মোৰ আৰে সঁচাকৈ মোৰ ৰোগটো কিয় ভাল হ'ব হ'ল মোৰ অনুভৱ হৈ গ'ল মোৰ মানে সত্যতা আছে মানে পৰমাত্মা আছে আজি আমি ভক্তি কৰি আছোঁ তাততো মইতো নাস্তিক টাইপৰে হৈ গৈছিলোঁ মানে একো লাভ পোৱা নাই দুখী আছে আমি মানে ঘৰত একো সুখ শান্তি নাই ভূত প্ৰেতৰ বাধা আছে মই ৰাতভৰ হ'লেও মানে মোক মানে ভূত প্ৰেতে যেনেকৈ আহি কিনে ডিঙি টিপে কট টিপে মানে এনেকুৱা মানে বহুত কষ্ট দিছে মানে সৰুৰ পৰা মোৰ ভূত প্ৰেতৰ মোৰ বাধা আছিলে মানে যেতিয়া মই সদগুৰু চন্দ্ৰ ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পৰা মোৰ এই ভূত প্ৰেতটো মানে দূৰ হৈছে মই এতিয়া সুখীকৈ মানে ৰাতিৰ মানে ভালকৈ শুব পাৰোঁ মানে এতিয়া আগতো শুব পৰা নাছিলে 12টা বাজি আহিলে মই আইখিনি মানে মোক এই ভূতবিলাক ঠিচি আছিলে মানে ডিঙিৰ পৰা ঠিচিব ক'ৰবাত ঠিচিব এনেকুৱা বহুত সৰুৰ পৰা মানে মোক দিগদাৰ কৰিছিল ছাৰ আপুনি ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ ইউটিউব চেনেলত যেতিয়া তেখেতৰ ভৱিষ্যতবাণীবিলাক চালে বা তেখেতৰ বিষয়ে যিবিলাক আপুনি জ্ঞান শুনিলে তাৰ পিছতে আপুনি নাম দীক্ষা নোলোৱাৰ আগতে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে এইটো ছাৰ বৰ্তমান সময়ত আধুনিকতাৰ এই যুগত এইটো কেনেকৈ সম্ভৱ ছাৰ এজন সন্ত তেখেতৰ কেৱল জ্ঞান শুনাৰ পিছতে আপোনাৰ যি সমস্যা আছিলে সেই সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে এইটো কেনেকৈ সম্ভৱ ছাৰ যেনেকুৱা মানে মোৰ ৰেলে হৈছে মই যি গুৰুদেৱৰ যেনেকুৱা মনত কৰিছিলোঁ মই যেতিয়া মোৰ যদি ভাল হয় গুৰুজী আপোনাৰ চৰণ আহে বুলি এনেকুৱা মানে সকলো মানে হট ভক্তিৰ পৰা এইটো হৈ যায় মানে গুৰুজী কৈছে যে তত্ত্বদৰ্শী সন্ত বুলি এটা থাকে মানে বিশ্বতে এটা থাকে যি গীতাটো কৈছে তত্ত্বদৰ্শী সন্তৰ চৰণত যাব লাগে যদি শাস্ত্ৰ অনুকূল ভক্তি কৰিলে এইটো মানে ভাল হৈ যায় মানে আৰু সেইকাৰণে মই কৈছোঁ মই যদি আগৰ পৰা মই যদি ভক্তি নলোৱা আগতে মোৰ মানে বেমাৰটো ভাল হৈছে মই তাৰ পৰা মানে আৰু ভিতৰত প্ৰেৰণা হৈছে আৰু সত্যতাটো ইয়াতে আছে এনেকুৱা বুলি মই ভাবিছোঁ আৰু সেইকাৰণে মানে মই আপোনালোকক মই যি সত্যটো ক'বলৈ বাধ্য হৈছে আপুনি যিহেতু তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে আৰু আপুনি নিজে মত ব্যক্ত কৰিলে যে আপুনি শাৰীৰিকভাৱে মানে কিছুমান সমস্যাৰ পৰা মানে পৰিত্ৰাণ পালে আৰু ইয়াৰ উপৰিও আপুনি অন্য আৰু কিবা লাভ পাইছেনে ছাৰ সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছত নিশ্চয় লাভ পাইছে ছাৰ যেতিয়া মই অলপ ভিতৰি জেগাত থাকে তেতিয়া মই ঘৰত যাব গ'লে 2-3টামান মানে নদীও পাৰ হৈ যাব লাগে তেতিয়া মই মানে অসুবিধা মানে বহুত তেতিয়া মই ভাবিছোঁ আৰু মই যদি অলপ ওচৰ গ'লে কিবা এটা মই ল'ব পাৰিম নেকি মাটি বাৰী যিও শুনো আৰু মনত প্ৰেৰণা হৈ থাকে আৰু তেতিয়া মই ইমান দূৰত থাকে মোৰ ল'ৰা ছোৱালীও শিকাব লাগে আৰু ইমান দূৰৰ পৰা মই বহুত চিন্তিত আছিলে মানে এইটো তেতিয়া মই লাহে লাহে গুৰুদেৱে যি কৈছে শিষ্যবিলাক যি বহুত কয় গুৰুজী এনেকৈ লাভ দিয়ে বুলি তেতিয়া আমাৰ মানে সৰু পোৱালি যেনেকৈ আমাৰ মানে ভিতৰত কিবা হৈ যায় আৰু এতিয়া সকলো যেতিয়া লাভ পাইছে আমাকোতো দিব পৰমাত্মাই এনেকৈ বুলি আমি যেতিয়া বিশ্বাস কৰি গুৰুজীক মানে কিবা কৰা তেতিয়া আমাৰ অট'মেটিক মানে লাভটো হৈছে মানে ক'ব গ'লে বহুতেই আছে মানে এতিয়া সৎ ভক্তি কৰিলে আপোনাৰ ৰক্ষা কিবা কিবি হৈ যায় মানে যেনেকৈ মই এদিন গৈ আছিলোঁ মোৰ বাইক চলাই গৈ আছিলোঁ তেতিয়া বাইক চলাওঁতে মই এদিন মানে অলপ খুন্দা খাব লগা আছিলে মানে খুন্দাখন মানে গুৰুজীৰ দয়াত মানে মই ভাবিছোঁ এই পৰমাত্মা বুলি কোৱাৰ লগে লগে মোৰ বাইকটো নিজে আঁতৰি গ'ল মানে মই গমেই নাপালোঁ কেনেকৈ আমি ছাইডটো আঁতৰি গ'লি গুচি গ'ল তেতিয়া মই এই জয় বন্দিশ্বৰ মই মানে চকু পানী ওলাই গ'ল সেই পৰমাত্মা সত্য থাকিলে ভকতক পৰমাত্মাই সদায় লাভটো দি থাকে
এইটো এটা আচৰিত কথা আপুনি যেতিয়া বাইক দুৰ্ঘটনা হ'বলগীয়া আছিল তেতিয়া আপুনি তেখেতৰ নাম মানে স্মৰণ কৰাৰ লগে লগে আপোনাক সেই দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিলে এইটো ছাৰ কেনেকৈ সম্ভৱ হয় ছাৰ মানে এইটো আমাৰ সৰগুৰুৱে এইবিলাক চববিলাক কৰি দিয়ে মানে তেওঁ মানে ভগৱান হয় এইটো মানে তেওঁ লীলা কৰি আছে মানে তেওঁ পৰমাত্মা হয় ছাৰ তেওঁৰ বিষয়ে ক'বলৈ মোৰ চকু পানী ছাৰ মানে এইটো লাভটো মানে তেওঁ পৰমাত্মা হয় মানে পূৰ্ণ ব্ৰহ্ম কবিৰ চাইবৰ অৱতাৰ হয় যি সদগুৰু যি পৰমাত্মা এই লীলা কৰি আছে আমাৰ পাপৰ কাৰণে সেইবিলাক আমাক মানে সত্য মাৰ্গত আনিবৰ কাৰণেহে কৰি আছে পৰমাত্মা সেই তেওঁটো পৰমাত্মা হয় এই কলি যুগত মানে তাক চিনি নাপাব মানে তেওঁ কি ধৰণৰ লীলা কৰিছে আমাৰ নিজ পাপৰ কাৰণে তেওঁ সতলোক এনেকা সতলোক এটা জাগাৰ পৰা পৰমাত্মাই নিজক ইমান ধুনীয়া জাগাৰ পৰা আমাৰ কাৰণে এই মৃত্যুৰ লগত আহি কিনি আমাক পৰমাত্মাই শাস্ত্ৰ অনুকূল ভক্তি কৰি আমাক যি পুণ্য কিবা কিবি কৰি আমাক লৈ যাবৰ কাৰণে আহিছে তেওঁ পূৰ্ণ পৰমাত্মা হয় কবিৰ চাইবৰ অৱতাৰ হয় সকলো সমাজে তাক চিনি পাব লাগে মানে তেওঁ মানে আম মানুহ নহয় মানে তেওঁ ৰিয়েল গডহে হয় তেওঁ সেইকাৰণে সকলো ভকতবিলাকৰ লাভ হৈ আছে আৰু বিভিন্ন ভকতে মানে এইবিলাক লাভটো পাই আছে আৰু তাৰ তেওঁৰ ভক্তি দিয়াটো শাস্ত্ৰ অনুকূল আছে যেনেকৈ গীতা খুলি আৰু যেনেকৈ দেৱী পুৰাণ সকলো হওক 4 বেদ 6 শাস্ত্ৰ 18 পুৰাণ হল সকলো মানে গুৰুজীয়ে এনেকা ভক্তি কৰিব লাগে এনেকা কৰিলেহে তোমাৰ শাস্ত্ৰ অনুকূল ভক্তি হ'ব তেতিয়াহে তোমাৰ পুণ্য হ'ব তেতিয়াহে তোমাৰ লাভ হ'ব মানে যেতিয়া আৰু যি কৈছে পৰমাত্মাই যেতিয়া পৰমাত্মাক আমি দেখা নাপাওঁ যেতিয়া আমাৰ আমাৰ পাপৰ মহিলা আছে মানে এই মহিলাটো যেতিয়া আমাৰ পৰা আঁতৰি যাব তেতিয়াহে আমি পৰমাত্মাক দেখা পাম মানে ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আপোনাক পৰমাত্মাই বাইক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিলে লগতে আপোনাৰ শাৰীৰিক যিবিলাক সমস্যা আছিলে শাৰীৰিক সমস্যাবিলাকৰ পৰা আপোনাক ৰক্ষা কৰিছে আৰু যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে বাৰ্তা মই কি দিম মই হাত জোৰি কৰি নমস্কাৰ কৰিছোঁ আহক মোৰো যেনেকৈ ময়ো অসুবিধা হৈ আছিলে যেতিয়া মোৰো ৰোগ হৈ আছিলে মই এইটো গুৰুজী চৰণ আহি মানে পৰমাত্মা ভক্তি কৰিখিনি মোৰো ৰোগবিলাক দূৰ হৈছে আপোনাৰবিলাকৰ হ'ব সকলো ভকত সমাজৰ হ'ব আপুনি এইবিলাক যি ভক্তি কৰি আছে এইবিলাক শাস্ত্ৰ বিৰোধ হয় যি পূজা পাঠ কৰি আছে এইবিলাক চব শাস্ত্ৰৰ বিৰোধ হয় এটা মানে চব গুৰুবিলাক মানে ঠগাইখিনি এইবিলাক মানে ভক্তি কৰা আছে জগত সমাজক এইকাৰণে আপোনালোক যি সন্ত ৰামপালজী মহাৰাজ চৰণ আহক আৰু তেওঁৰ শাস্ত্ৰ অনুকূল ভক্তি কৰি এই লাভটো পাব আৰু আমাৰ ভকতৰ ভিতৰতে বহুত মানে লাভ পাইছে পৰমাত্মাৰ যি শাস্ত্ৰ অনুকূল ভক্তি কৰি কেঞ্চাৰো ভাল হৈ আছে আৰু ভগৱানৰ প্ৰতি প্ৰেম হ'ব লাগিব প্ৰেম যেনেকা ভগৱানক যি আমি বিচাৰোঁ আত্মা দি বিচাৰোঁ তেতিয়াহে মানে ভগৱানে আমাক একচেপ্ট কৰে তেতিয়া মানে ভগৱানৰ বিভিন্ন লাভটো মানে আমি পাই যায় তেতিয়া সকলো পাব ভগৱানটো সকলো কাৰণে না মই অকলে কাৰণেতো নহয় সকলো কাৰণে ভগৱান হয় চব মানে ইয়াত জাত পাত চব মানে কালহে বনাই থৈ দিছে এই কালহে মানে চব আমাক খাই আছে এইকাৰণে আমি ইয়াত মানে দুখী হৈ আছোঁ আমি এতিয়া কিয় আমি মৰিব ইচ্ছা নাযায় আমি কিয় দুখীয়া হ'ব নিবিচাৰোঁ আৰু এইবিলাক মানে ধনী হ'ব বিচাৰোঁ এইটো মানে আমাৰ গুৰুদেৱে কৈছে চন্দ্ৰ ৰামপালজী মহাৰাজে বেটা সত্যলোকত এনেকৈ তুমি ঘৰ বাৰী ঘৰ ফল দাৰ কিবাৰ পৰা তাত থাকি আছিলে আমি এইকাৰণে এইবিলাক মানে আমাক অনুভৱ হয় এই ইয়াতো আমি এইটো বিচাৰোঁ তেতিয়া গুৰুজীয়ে কৈছে আপুনি নিমখৰ বস্তাত যদি চেনি বিচাৰে তেতিয়া নাপাব চেনি বস্তাতহে পাব এই সুখটো বুলি কৈছে যেতিয়া আমি ইয়াৰ পৰা যেতিয়ালৈকে নাযাওঁ সত্যৰ লগত তেতিয়ালৈকে আমি সেই সুখটো নাপাব ছাৰ যদিহে কোনো লোকে সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব চন্দ্ৰ ৰামপালজী মহাৰাজৰ বিভিন্ন চেনেল আছে যেনেকৈ ইউটিউব চেনেল আছে ফেচবুক আছে টুইটাৰ আছে ইনষ্টাগ্ৰাম আছে টেলিগ্ৰাম আছে এইবিলাকৰ বিভিন্ন চেনেলত মানে গুৰুদেৱে সৎ ভক্তিৰ মানে কিবাবিলাক সৎসংগবিলাকো এৰি আছে যিকোনো আপুনি PDF দ্বাৰা SMS পঢ়িব পাৰিব জ্ঞান গংগা জীৱনৰ সুগম পথ আৰু গীতা তোমাৰ জ্ঞান অমৃত ভক্তি বা ভগৱান এইবিলাক চব মানে এইবিলাক পাই যাব অনলাইনত গুগলত চাৰ্চ কৰিলেও পাই যাব আৰু গুগলত চব সকলো কৈ থৈ দিছে পৰমাত্মাৰ দয়াত মানে আজিলৈকে তত্ত্বদৰ্শী সন্ত কোন হয় বুলি ক'লে গুগলে কৈ দিব আজিৰ দিনত তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ হয় মানে সৎগুৰু কিন্তু আমি চিনি পাব লাগিব এইকাৰণে গুৰু চিনিবৰ কাৰণে এইবিলাক সৎসংগলৈ চাব লাগিব আমাৰ ভক্তিটো মানে কেনেকৈ বাঢ়িব আমি পৰমাত্মাক কেনেকৈ পাম আৰু আপুনি যি দীক্ষা ল'ব খুজিছে এইটো মানে এই সৎসং ইউটিউবত চাৰ্চ কৰিব চন্দ্ৰ ৰামপালজী মহাৰাজ বুলি এই সৎসংগৰ তলত এটা নম্বৰ দিয়ে মানে হালধীয়া এটা নম্বৰ আহে তাৰ তলত এই নম্বৰ আপুনি যোগাযোগ কৰি
আপুনি নিজৰ মানে ওচৰৰ নামদান কেন্দ্ৰবিলাকৰ মানে সুধিখিনি আপুনি দীক্ষাটো ল'ব পাৰে কল কৰি। ধন্যবাদ থাকিল ছাৰ। নমস্কাৰ ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। নিজৰ ধৰ্মৰ পৰা বৰখাস্ত কৰি দিলে আৰু কৈ দিলে যে এওঁলোক মুছলমান হৈ গ'ল। তেওঁলোকে জুঠা পানী গ্ৰহণ কৰিলে, য'ত নেকি তেওঁলোকক বাই ফ'ৰ্চ খুওৱা হৈছিলে। আৰু এনেকুৱা স্থিতিতেই গৌৰী শংকৰে মুছলমান ধৰ্মক স্বীকাৰ কৰি ল'লে, কাৰণ হিন্দুসকলে তেওঁলোকৰ বহুত বিৰোধিতা কৰি দিলে আৰু গংগাত স্নান কৰাও বন্ধ কৰাই দিলে। ক'লে এতিয়া ইহঁত মুছলমান হৈ গ'ল, ব্ৰাহ্মণ হৈ থকা নাই না হিন্দু। আৰু গৌৰী শংকৰৰ নাম সলনি কৰি নিৰু ৰাখি দিলে মুছলমানসকলে। আৰু সৰস্বতীৰ নাম নিয়ামত থৈ দিলে, তেওঁক নিমা বুলি কোৱা হ'ল। আৰু নিৰুৰ নাম নুৰ আলী ৰাখি দিলে, তেওঁক নিৰু বুলি ক'বলৈ ধৰিলে। লেহেৰতাৰা নামৰ পুখুৰীৰ স্থাপনা কেনেকৈ হৈছিলে? এটা ডাঙৰ গাঁত আছিলে, প্ৰায় 100 একৰৰ এটা হ্ৰদ আছিলে আৰু গংগাৰ পানী সোঁতৰ দ্বাৰা অভাৰফ্ল' হৈ যেনেকৈ পশুঘাট উৎপত্তি হৈছিলে, তেনেকৈ উফন্দি বৰ্ষাৰ দিনত যেতিয়া ফুল চুইঙত সেই গংগা বৈছিলে, তেতিয়া পানী অভাৰফ্ল' হৈ সোঁতৰ দ্বাৰা চিটিকি ওপৰেদি আহি এটা বহুত ডাঙৰ সৰোবৰৰ ৰূপ ধাৰণ কৰি আছিলে। ইয়াৰ পানী গংগাৰ দৰে নিৰ্মল আছিলে, বহুত ডাঙৰ হ্ৰদ আছিলে। হ্ৰদ বুলি ক'ব নোৱাৰি, বহুত ডাঙৰ এটা সৰোবৰ আছিলে, পুখুৰী আছিলে। আৰু অষ্টানন্দজীয়েও তাত একান্ত স্থান পাই স্নান কৰিছিলে সেই স্বচ্ছ পানীত। ইফালৰ পৰা নিৰুনিমা প্ৰথমতে ব্ৰাহ্মণ আছিলে, প্ৰতিদিনে গংগাত স্নান কৰিবলৈ গৈছিলে। যিহেতু গংগাত স্নান কৰাত ব্ৰাহ্মণসকলে তেওঁলোকৰ ওপৰত প্ৰতিবন্ধ লগাই দিলে, সেয়ে তেওঁলোকেও সেই লেহেৰতাৰা নামৰ পুখুৰীতে স্নান কৰিবলৈ তেওঁলোক প্ৰতিদিনে গৈছিলে। সেইদিনাও যিদিনা তেওঁলোকে পৰমাত্মাক পাইছিলে, তেওঁলোকে প্ৰতিদিনৰ দৰে ৰাতিপুৱা উঠি, গৰমৰ দিন আছিলে, ৰাতিপুৱা সময়ত উঠি তেওঁলোক ওলাই গৈছিলে। য'ত তেওঁলোক আছিলে, তেওঁলোকৰ শিপিনী কলনীৰ পৰা প্ৰায় 4-5 কিলোমিটাৰ মান দূৰত সেই লেহেৰতাৰা পুখুৰী আছিলে। প্ৰতিদিনে ফুৰাও হৈ গৈছিলে, স্নানো স্বামী স্ত্ৰী এটাতেই কৰি আহিছিলে। তেওঁলোক যদিও মুছলমান হৈ গৈছিলে, ভগৱান শিৱক তেওঁলোকে পাহৰা নাছিল। ভিতৰৰ পৰা তেওঁলোকে এতিয়াও সেই নিজৰ ইষ্টদেৱক মাতিছিলে। সেইদিনা নিমাই কান্দি কৈ আছিলে, হে ভগৱান শিৱজী, আপুনি পৰম শক্তি, আপুনি দেৱতাসকলৰ দেৱতা মহাদেৱ। মই দাসীকো এক পুতলা দি দিলে হয়। আপোনাৰ ৰাজসভাত বহু সংখ্যক আছে, মোকো যদি এজন পুত্ৰ দিলে হয়, ময়ো এই সংসাৰত অংশীদাৰ হলো হয়। এই পৃথিৱীখনে মোৰ ওপৰত অত্যাচাৰ কৰি আছে, নাজানো কি কৈ আমাক অশান্তি কৰি আছে। হে পৰমাত্মা, আপুনি এই দাসীৰ জীৱন সফল কৰি দিয়ক। ইফালৰ পৰা তাই এনেকৈ কৈ জোৰে জোৰে কান্দিব ধৰিলে, হিকটি মাৰি কান্দিলে। সিফালৰ পৰা নিৰুৱে ক'লে যে নিমা, যদি আমাৰ ভাগ্যত থাকিলে হয়, ভগৱান শিৱই অৱশ্যেই দিলে হয়। আমাৰ আয়ুস 60 বছৰৰ ওচৰ পাজৰৰ হ'বৰ হ'ল, বৃদ্ধাৱস্থা আমাৰ দুৱাৰ দলি পালেহি, আৰু আমি এতিয়াও সেই ইচ্ছাতেই মগ্ন হৈ আছো। আপুনি এনেকৈ কান্দি থাকিলে আপোনাৰ চকু বেয়া হৈ যাব। বৃদ্ধাৱস্থাত কাৰোবাৰ আঙুলি ধৰাৰো আমাৰ কোনো মানুহ নাই।
ভাগ্যত পুত্ৰ নাই, চকুজুৰিও যদি নষ্ট হৈ যায় তুমি অন্ধ হৈ যাবা। বিশ্বাস কৰা ভগৱানৰ ওপৰত, যি কৰিছে তেওঁ ঠিকেই কৰিছে। এনেদৰে সান্তনা দি দি আৰু নিমাই হিকটি মাৰি মাৰি কান্দি কান্দি চকু পানী মচি মচি সেই স্থান পালেগৈ, লেহেৰতাৰা পুখুৰীটো, য'ত তেওঁলোকে প্ৰতিদিনে স্নান কৰিছিলে। প্ৰথমে নিমাই স্নান কৰিলে। অলপ আন্ধাৰ হৈ আছিলে। নিৰু বাহিৰতে বহি আছিলে, পাৰতে, ওপৰত পালত। যেতিয়া নিমাই স্নান কৰি বাহিৰলৈ আহিলে, নিৰু স্নান কৰিবলৈ লেহেৰতাৰা পুখুৰীত প্ৰৱেশ কৰিলে আৰু এনেকৈ পানী ঢালি ঢালি স্নান কৰিব ধৰিলে। ডুব মাৰি মাৰি স্নান কৰিব ধৰিলে। যি বস্ত্ৰ পিন্ধি স্নান কৰিছিলে নিমাই, সেই কাপোৰ সলাই সেই লেহেৰতাৰা পুখুৰীৰ পুনৰ পাৰলৈ আহিলে সেই কাপোৰখিনি ধুবৰ বাবে। সেই সময়তেই পোহৰ হৈ গৈছিলে। ৰাতিপুৱাৰ পোহৰ অতি সোনকালেই আহি যায়। অলপমান আন্ধাৰ আঁতৰিছিলে। সন্মুখত এক কমলৰ পুষ্পৰ ওপৰত কোনো বস্তু লৰি থকা দেখা পালে নিমাই। নিৰুৱেতো গা ধুই আছিলে, ব্যস্ত আছিলে। এতিয়া নিমাই যেতিয়া প্ৰথমতে দেখিলে, ভাবিলে যে কোনো সাপে ফনা ধৰি আছে। কাৰণ পৰমেশ্বৰে কবীৰ দেৱজীয়ে এটা ভৰিৰ আঙুলি মুখত লৈ আছিলে আৰু এটা লৰাই আছিলে, যেনেকৈ শিশুৱে লীলা কৰে। এতিয়া নিমাই মনোযোগেৰে চালে, তেতিয়া দেখিলে যে এবালক, কোনো নৱজাত শিশু। তাই এতিয়া জোৰেৰে চিঞৰিলে, নিজৰ স্বামীক কলে যে চাওক, সেয়া পদুমৰ ফুলত বালক আছে, পদুমৰ ফুলত বালক আছে। এতিয়া নিৰুৱে ভাবিলে এই একেবাৰেই পাগল হৈ গল। এনেকুৱা লাগিছে এই সঁচাকৈ পাগল হল। তাই এতিয়া পানীৰ মাজতো কেঁচুৱা দেখা পাবলৈ ধৰিছে। হে ভগৱান, হে আল্লাহ, এই সদ্বুদ্ধি দিয়ক দাতা। তাই আকৌ চিঞৰিলে। এওঁ কলে যে মনে মনে থাকা নিমা, কিন্তু মোৰ কথা নামানিলে। এই পানীৰ মাজত ক'ৰ পৰা বালক আহিব? তাই আকৌ জোৰেৰে কলে যে চাব চাব, ডুবিব এতিয়া কেঁচুৱাটো। এতিয়া তাই যিফালে হাতেৰে দেখুৱাই আছিলে, সংকেত কৰি আছিলে, সেইফালে নিৰুৱেও দৃষ্টি দিলে। তেতিয়া দেখিলে সঁচাকৈয়ে এটা বালক কমলৰ পুষ্পত। তেওঁ না ইফালে চালে না সিফালে চালে, একেবাৰে আগবাঢ়ি গল, একেবাৰে গভীৰ পানীলৈ গল আৰু সেই বালকজনক উঠাই কমলৰ পুষ্পৰ সৈতে ছিঙি আনিলে, উঠাই আনিলে, নিজৰ পত্নীৰ হাতত দিলে। এতিয়া সিফালৰ পৰা নিমাই সেই কেঁচুৱাটিক বুকুত সাবটি ললে। পুণ্যাত্মাসকল, যিজন পৰমাত্মাক বিচাৰি বিচাৰি আমাৰ যুগ পাৰ হৈ গল আৰু যি পৰমেশ্বৰৰ গুণক শুনি আমি গদগদ হৈ যাওঁ, আমাৰ নোম থিয় হৈ যায়, সেই পৰমেশ্বৰক এই মৰমীয়াল আত্মাই পুত্ৰৰ দৰে মৰম কৰি বুকুত সাবটি ললে, চুমা খালে সেই বালকৰূপী পৰমাত্মাক আৰু মূৰত লগালে, কেতিয়াবা বুকুত সাবটিলে, কোটি কোটি ধন্যবাদ জ্ঞাপন কৰিলে শংকৰ ভগৱানক। এতিয়া যি সুখ সেই মাৰ হৈছিলে ভগৱানক টাচ কৰাত, স্পৰ্শ কৰাত, ইয়াৰ অনুমানো কৰিব নোৱাৰি। আমি তেওঁৰ নামেৰে ইমান আনন্দিত হৈ যাওঁ, সেই মালিকৰ গুণগান শুনি আমাৰ নোম থিয় হৈ যায়। সেই মায়ে যি পৰমাত্মাক বিচাৰে, যি সৰ্বসৃষ্টিৰ ৰচয়িতা হয়, সেই মালিকক বুকুত সাবটি ললে। তেওঁৰ কিমান আনন্দ আৰু কিমান শৰীৰৰ ভিতৰত ৰোমাঞ্চক অনুভৱ কৰিলে, সেই সুখক সেই মায়েহে বৰ্ণনা কৰিব পাৰিব। সিফালৰ পৰা নিৰুৱে ভাবিলে, প্ৰথমতেতো আমি হিন্দু আছিলো, মুছলমান বনাই দিলে, হিন্দুৰ সৈতে সম্পৰ্ক নাথাকিল, মুছলমানৰ সৈতে আমি ইমান পৰিচিত নহয়, আমাৰ লগত কোনো সংগী নাই। আৰু আমি যদি এই বালকক লৈ যাওঁ আৰু যদি মানুহক কওঁ যে পদুমৰ পুষ্পত আমি পাইছো, কোনেও বিশ্বাস নকৰিব। ওলোটাই কব যে তোমালোকে কাৰোবাৰ সন্তান চুৰ কৰি আনিছা। আমাক মাৰপিটো কৰিব আৰু মাৰি মাৰি আমাৰ অৱস্থা বেয়া কৰি দিব আৰু সুধিব যে কোন ধনীৰ বালকক তোমালোকে উঠাই আনিছা।
আৰু আমাৰ পৰা বালকটো কাঢ়ি ল'ব আৰু নগৰৰ পৰা বহিষ্কৃতও কৰি দিব। এই সকলো কথা ভাবি সকলো বিচাৰ কৰি নিৰুৱে নিজৰ পত্নীক ক'লে যে নিমা, এই বালকটোক ইয়াতে এৰি দিয়া, আৰু তাইক সকলো স্থিতিৰ সৈতে পৰিচিত কৰাই দিলে যে আমাৰ লগত এনেকুৱা হ'ব পাৰে। তেতিয়া নিমাই ক'লে যে নাজানো এই বালকে কি যাদু কৰি দিলে মোৰ ওপৰত, মই ইয়াক ত্যাগ কৰিব নোৱাৰো, মোৰ সাধ্য নাই এইটো কৰিবলৈ। ই মোৰ ভিতৰত যি এট্ৰেকশ্যন উৎপন্ন কৰি দিলে, মোৰ সাধ্য নাই, মই মৰি যাম। যেনেকৈ সাপৰ পৰা কোনো মণি চুৰ কৰিলে ফনা কোবাই কোবাই মৰি যায়, এতিয়া ইয়াৰ পৰা আঁতৰি গ'লে মোৰ স্থিতিও সেই একেই হ'ব, মই এৰিব নোৱাৰো। নিৰুৱে বহুত বুজালে আৰু মৰম কৰিলে। তেওঁ কেতিয়াও নিজৰ পত্নীক খঙেৰে একো কোৱা নাছিলে, কিয়নো তেওঁ বুজি পাইছিলে যে তাই আগৰ পৰাই বহুত দুখী। সংসাৰৰ ব্যংগ শুনি শুনি তাই এনেই দুখী। এই নিঃসন্তান বা যি নাজানো এই সংসাৰে তাইক কিমান প্ৰকাৰে পীড়িত কৰে। তেওঁ তাইক বহুত মৰম কৰিছিলে। তেওঁ এজন স্বামীৰো মৰম দিছিলে আৰু এজন পিতৃৰো। সেয়ে তেওঁ সেইদিনা ক'লে যে নিমা, তুমি বহুত জেদী হৈ গৈছা, মোৰ সৰলতাৰ সুযোগ লৈ আছা। মই আজিলৈকে তোমাক একো খঙেৰেও কোৱা নাই, তুমি ইমান জেদী হৈ গৈছা, আগে পিছে একো চোৱা নাই। আৰু আগতে আমাৰ কি অৱস্থা হৈছিলে আৰু আগলৈ নাজানো কি হ'ব। নিমাই নামানিলে। সেইদিনা তেওঁ প্ৰথমবাৰৰ বাবে নিজৰ পত্নীৰ ফালে চৰ মাৰিবলৈ হাত দাঙিলে। কান্দি কান্দি চকুত চকু পানী আছে। তেতিয়া নৱজাত শিশুৱে ক'লে পৰমাত্মাই যে নিৰু, তোমাৰ কাৰণেই মই আহিছো, মোক ঘৰলৈ লৈ যোৱা, তোমাক কোনেও একো নকয়। এতিয়া নিৰুৰ হাতখন য'ত আছে তাতেই ৰৈ গ'ল। ভাবিলে এওঁ কোনো ফাৰিষ্টা, তেওঁ কোনো সিদ্ধ পুৰুষ, নহ'লে পদুমৰ পুষ্পৰ ওপৰত কেঁচুৱা কেনেকৈ স্থিৰ হ'ব পাৰে। তাৰ পাছত তেওঁৰ সকলো কথা মনত পৰিল যে এওঁ কোনো সিদ্ধ পুৰুষ, এওঁ কোনো সিদ্ধি থকা সংসাত্মা, এওঁ বালক ৰূপত আছে। তথাপিও সিদ্ধিয়েতো তেনেকৈ কাম কৰে, বচনেৰে কাম কৰে। এতিয়া নিৰু মনে মনে আগে আগে যাবলৈ ধৰিলে। পিছে পিছে তেওঁৰ পত্নী পৰমাত্মাক কৃতজ্ঞতা ব্যক্ত কৰি কৰি আৰু সেই অৰিজিনেল ভগৱানক লগত লৈ লৈ গৈ আছে, কোলাত লৈ। সেই কমপ্লিট ভগৱানক, পূৰ্ণ পৰমাত্মাক কোলাত তুলি লৈ গৈ আছে। এতিয়া পুণ্যাত্মাসকল যেতিয়াই নগৰত গম পালে যে নিৰুৱে লেহেৰতাৰা নামৰ পুখুৰীত কমলৰ পুষ্পত এটা বালক পাইছে, আৰু সেই বালকক যিয়েই দেখিছিলে আশ্চৰ্যান্বিত হৈ পৰিছিলে। ইমান সুন্দৰ শৰীৰ, ইমান কোমল শৰীৰ, ইমান হেণ্ডচাম সেই কেঁচুৱাটো কেতিয়াও কোনেও দেখা নাই। তেওঁৰ পোহৰ সাধাৰণ বালকৰ দৰে নহয়, ইমান উজ্জ্বলতা আছিলে তেওঁৰ শৰীৰত, ইমান পৰমাত্মাৰ ধুনীয়া শৰীৰ আছিলে। গতিকে গোটেই কাশীতে যেনেকৈ কয় যে জুইৰ দৰে বিয়পি পৰিলে, যেনেদৰে অৰণ্যৰ জুই বিয়পি পৰে অতি সোনকালে, এতিয়া গোটেই কাশী নগৰী উঠি আহিব ধৰিলে গীত গাই গাই। যেনেকৈ আগতে ভনীসকলে বিয়ালৈ গৈছিলে গীত গাই গাই, এনেকৈ দল বান্ধি বান্ধি আহিছিলে আৰু তাত পৰমাত্মাৰ দৰ্শন কৰি আছিলে। কোনোৱে কিবা কৈ আছে, কোনোবাই কয় যে এয়া হৈছে ভগৱান শিৱৰ স্বৰূপ, কোনোবাই কয় যে এয়া বিষ্ণুজী অৱতৰিত হৈছে, কোনোৱে কয় যে এওঁচোন ব্ৰহ্মাৰ দৰে সুন্দৰ, কোনোৱে কয় যে এয়া দেৱতা, আন কোনো ব্যক্তিয়ে কৈছে যে এয়াতো কোনো কণ হয়, কোনোৱে কয় যে এইটোতো ভূত প্ৰেত, কথাও কৈছে এই সৰু বালকে। এনেধৰণৰ প্লাছ মাইনাছ কথা শুনি নিৰুনিমা বহুত দুখিত হৈছিলে। কোনোৱে ভূত বুলি কৈছিলে, কোনোৱে প্ৰেত বুলি, কোনোৱে ভৈৰৱ, আৰু কোনোৱে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ আত্মা বুলি কৈছিলে।
আদৰণীয় গৰীবদাস চাহেবজীয়ে যি পৰমাত্মাৰ সৈতে পৰিচিত হৈছিলে তেওঁ নিজৰ অমৃত বাণীত পৰমেশ্বৰৰ সেই সকলো লীলা সেই ধৰণেই ব্যক্ত কৰিছে। যেনেকৈ গৰীবদাস চাহেবজীৰ জন্ম চন 1717 অৰ্থাৎ বিক্ৰমাব্দ 1774 গাঁও চুৰানি জিলা জজ্জৰ হাৰিয়ানাত হৈছিলে। পৰমাত্মাৰ সেই সময়ত অৱতৰণ চন 1398 অৰ্থাৎ বিক্ৰমাব্দ 1455 প্ৰায় 300 বছৰ পাছত কবিৰ পৰমেশ্বৰজীয়ে পুনৰ লগ কৰিছিলে সেই গৰীবদাস চাহেবজীক। আগতে আপোনালোকক কৈছো তেওঁৰ আত্মাক সতলোকলৈ লৈ গৈছিলে, আকৌ আনিলে আৰু তেওঁক দিব্য দৃষ্টি দি দিলে, তেওঁৰ জ্ঞান যোগ খুলি দিলে। এই দিব্য দৃষ্টিৰো লেন্স থাকে, যেনেকৈ সঞ্জয়ক দিব্য দৃষ্টি দিছিলে বেদ ব্যাসজীয়ে। দিল্লীত বহি তেওঁ কুৰুক্ষেত্ৰৰ ভূমিৰ যুদ্ধ চাই আছিলে। তেওঁৰ দিব্য দৃষ্টিৰ ক্ষমতা কেৱল তালৈকেহে আছিলে, ইয়াতকে আগলৈ বা ওপৰলৈ একো দেখা পোৱা নাছিলে। যেনেকৈ দূৰবীণবোৰৰ এটা ক্ষমতা থাকে, লেন্স থাকে, কিছুমানৰ 2 কিলোমিটাৰ, কিছুমানৰ 100 কিলোমিটাৰ আকাশৰ গ্ৰহলৈকে চাব পাৰে। এনেকুৱাই দিব্য দৃষ্টিৰো লেন্স থাকে। যেনেকৈ তুলসীদাস চাহেবজী তেওঁ ৰামায়ণৰ পুনৰ চিত্ৰিত কৰি দিলে। লাখ বছৰৰ পিছত এই ধৰণেই এই তুলসীদাসজীৰো যি দিব্য দৃষ্টি খুলিছিলে সেয়া কেৱল শ্ৰীৰামজীৰ জীৱনকহে চিত্ৰিত কৰিব পাৰিলে। আৰু গৰীবদাসজীৰ যি দিব্য দৃষ্টি খুলিছিলে ইয়াৰ লেন্স সেই পূৰ্ণ পৰমাত্মাৰ দ্বাৰা তেওঁৰ পূৰ্ণ পৰমাত্মালৈকে আছিলে। ইয়াৰ ৰেঞ্জ বহুত আছিলে। কোটি আৰব বছৰৰ আগৰ আৰু ভৱিষ্যতৰ সকলো ৰহস্য উদ্ঘাটন গৰীবদাস চাহেবজীয়ে পৰমাত্মাৰ বিষয়ে নিজৰ অমৃত বচনত কৈছে। সেই আধাৰতেই গৰীবদাসজীয়ে পৰমেশ্বৰ কবিৰজীৰ সেই সময়ত ঘটা সেই লীলা চন 1398 পৰা আগলৈকে, তাৰ আগতে পৰমাত্মা কেতিয়া কেতিয়া আহিছিলে আৰু কেনেকৈ তেওঁৰ অৱতৰণ হৈছিলে এই সকলো বিৱৰণ দিলে। এতিয়া গৰীবদাস চাহেবজীয়ে নিজৰ অমৃতবাণীত কৈছে যে कि ना सतगुरु जननी जने उनके माना बाप पिंड ब्रह्मांड से रहित हैं जहां न तीनू ताप। সেই পৰমাত্মা কবিৰ পৰমেশ্বৰ যি হয়, তেওঁৰ জন্ম কোনো মাৰ পৰা হোৱা নাই। গৰীবদাস চাহেবজী আকৌ পৰমাত্মাৰ সমৰ্থতাৰ বিষয়ে কৈছে, अनंत कोट ब्रह्मांडे का एक रति नहीं भारे ये सतगुरु पुरुष कबीरे हैं कुल के सृजनहारे। এতিয়া গৰীবদাস চাহেবজীয়ে পৰমেশ্বৰৰ নিশ্চকুৰে দেখা মহিমা কৈছিলে, লিপিবদ্ধ কৰিছিলে। এতিয়া তেওঁ পৰমাত্মাৰ অৱতৰণৰ বহুত ভাল অমৃত বাণী অৰ্থাৎ অতি মৰমীয়াল বাণী কৈছে, সেয়া আপোনালোকক শুনাই আছো। 84 बंधन कटे किन्नी कल्प कबीर भवन चतुर्दश लोक सब ये टूटे जम जंजीर। ग्रीब अनंत कोट ब्रह्मांडे में बंदी छोड़ कहाए सो तो एक कबीर हैं जननी जने नमाए। शब्द स्वरूप साहेब धनी शब्द सिंध सब माही बाहर भीतर रम रहे जहां तहां सब ठाही। অৰ্থাৎ সেই পৰমাত্মাৰ অদৃশ্য শক্তি সকলোৰে ভিতৰত বিদ্যমান আছে আৰু সেই পৰমাত্মা সাকাৰ হয়। ग्रीब जल थल पृथ्वी गगन में वो बाहर भीतर एक
पूर्ण ब्रह्म कबीर हैं अवगत पुरुष अलेख सेवक हो के अवतरे इस पृथ्वी के माही जीव उदाहरण जगत गुरु हो बार बार बलि जाही। এতিয়া গৰীবদাস চাহেবজীয়ে কৈছে যে সেই পূৰ্ণ পৰমাত্মা जल थल पृथ्वी गगन में बाहर भीतर एक पूर्ण ब्रह्म कबीर हैं वो अवगत पुरुष अलेख। আৰু কি উদ্দেশ্যে তেওঁ ইয়ালৈ আহিছে? सेवक हो के उतरे এজন দাস হৈ কবিৰ দাস নাম ৰাখিলে। सेवक होकर उतरे পুত্ৰে মানে শৰীৰে আহিলে, গতি কৰি আহিলে ইয়ালৈ। इस पृथ्वी के माही किस उद्देश्य से जीव उदाहरण जगत गुरु बार बार बलि जाही। গৰীবদাসজীয়ে কৈছে আমি জীৱৰ উদ্ধাৰ কৰিবৰ বাবে সেই পৰমাত্মা শৰীৰে অৱতৰিত হৈছিল আৰু কৈছে জীৱ উদ্ধাৰৰ বাবে সেই জগত গুৰু সমগ্ৰ পৃথিৱীক জ্ঞান দিয়াৰ উদ্দেশ্যেৰে সকলোৰে গুৰু হৈ আৰু কৈছে বাৰে বাৰে সমৰ্পিত হৈ যাম সেই পৰমাত্মাক যিজনে এনে দয়া কৰিলে আমি কালৰ জালত বন্দী হৈ থকা প্ৰাণীৰ ওপৰত। পুণ্যাত্মাসকল, এই কাল কোন হয় গীতাজীৰ অধ্যায় নম্বৰ শ্লোক নম্বৰ ৩২ত কৈছে যে মই কাল হয় আৰু সকলোকে খাবলৈ মই প্ৰকট হৈছো। অৰ্জুন, তুমি যুদ্ধ নকৰিলেও মই ইহঁতক নাশ কৰিম। তেন্তে সেই কাল কোন হয়? সেই শ্ৰীকৃষ্ণ কাল নহয়। সেই শ্ৰীকৃষ্ণই কোৱা নাই। শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি এটা ভূতে কৈ আছে, এটা প্ৰেতৰ দৰে কৈ আছে। কোনে? এই ব্ৰহ্মই কৈ আছে, যাক বৈদিক ধৰ্মাৱলম্বীসকলে যাক ব্ৰহ্ম কয় আৰু সন্ত মতত ইয়াক জ্যোতি স্বৰূপী নিৰঞ্জন বুলি কোৱা হয়, কাল নিৰঞ্জন বুলিও কোৱা হয়। তেওঁ গীতাৰ অধ্যায় নম্বৰ ৪ শ্লোক নম্বৰ ৫ আৰু ৯ত কৈছে যে অৰ্জুন, মোৰ জন্ম আৰু তোমাৰ জন্ম মৃত্যু বহুতবাৰ হৈছে আৰু মোৰো বহুতবাৰ হৈছে। তুমি নাজানা, মই জানো। আকৌ কৈছে যে অৰ্জুন, মোৰ জন্ম আৰু কৰ্ম অলৌকিক। এতিয়া তেওঁৰ কৰ্ম এনেকুৱা অলৌকিক যে মই কেতিয়াও কাৰোৰে সন্মুখত নাহো। গীতাৰ অধ্যায় নম্বৰ ৭ শ্লোক নম্বৰ ২৪-২৫ত গীতা জ্ঞানদাতা কালে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈছে, তেওঁ কৈছে যে এই বুদ্ধিহীন জনসমুদায়, এই সন্মুখত থিয় হৈ থকা লোকে মোক কৃষ্ণ মানি আছে। আই এম নট কৃষ্ণ। মই কেতিয়াও ব্যক্তি ৰূপত কাৰোৰে আগত প্ৰকট নহওঁ। মই কেতিয়াও কাৰোৰে আগত এজ ইট ইজ নাহোঁ। মই নিজৰ যোগ মায়াৰে লুকাই থাকোঁ। এইটো হৈছে মোৰ অনুত্তম নীতি, অৱে অনুত্তমাম। এইটো মোৰ অটল অনুত্তম নিয়ম। তেওঁ আকৌ কৈছে, এই আধাৰতেই মই কাৰোৰে সন্মুখলৈ নাহোঁ। এইকাৰণেই মোৰ জন্ম আৰু কৰ্ম অলৌকিক হয়। কৰ্মটো অলৌকিক যে মই কাৰোবাত প্ৰৱেশ কৰি আৰু যি কৰিবলৈ আছিল সেয়া কৰি যাওঁ, আৰু ভাল বেয়া যাৰ ভিতৰত প্ৰৱেশ কৰি কৰোঁ, এই ক্ৰিয়া তেওঁৰেই নিমিত্ত হৈ পৰে। যেনেকৈ এবাৰ গন্ধৰ্ব আৰু নাগৰ মাজত কাজিয়া হৈছিলে। গন্ধৰ্বসকলে নাগক পৰাজয় কৰিছিলে। নাগে আকৌ প্ৰাৰ্থনা কৰিলে, ভগৱানৰ স্তুতি কৰিলে। কাল বিষ্ণু ৰূপত প্ৰকট হৈ গ'ল আৰু ক'লে যে তোমালোক এজন ৰজা সচাদ আছে, তেওঁক যুদ্ধৰ বাবে সাজু কৰোৱা। তেওঁৰ শৰীৰত প্ৰৱেশ কৰি মই ভূতৰ দৰে গৈ সকলোকে মাৰি পেলাম, গন্ধৰ্বৰ নাশ কৰিম। এনেকুৱাই কৰিলে। এনেকৈ এবাৰ অসুৰ আৰু দেৱতাসকলৰ মাজত যুদ্ধ হ'ল। তেতিয়া দেৱতাসকল অসুৰৰ হাতত পৰাজিত হ'ল। এয়া বিষ্ণু পুৰাণত লিখা আছে। তেতিয়া দেৱতাসকলে প্ৰাৰ্থনা কৰিলে, বহুদিনলৈকে তপ কৰিলে। তেতিয়া বিষ্ণুজীৰ ৰূপত কাল প্ৰকট হ'ল, বিষ্ণু ৰূপত।
আৰু ক'লে যে মই তোমালোকৰ সকলো স্থিতিৰ সৈতে পৰিচিত। তোমালোকে প্ৰকোপ নামৰ ৰজাক যুদ্ধৰ বাবে সাজু কৰা। মই তেওঁৰ শৰীৰত প্ৰৱেশ কৰি সকলোকে মাৰি পেলাম, হৰুৱাম, এনেকুৱাই কৰিলে। গতিকে এওঁ কাল হয়। মহাভাৰতৰ যুদ্ধত শ্ৰীকৃষ্ণজীয়ে একেবাৰেই ৰুচি ৰখা নাছিলে যুদ্ধ কৰাৰ আৰু কৰোৱাৰ, কাৰণ তেওঁ স্বয়ং কৈছিলে যে মই অস্ত্ৰ নুঠাওঁ। আৰু 3বাৰ শান্তিদূত হৈও গৈছিলে যে তোমালোকে যুদ্ধ কৰিব নালাগে, কৌৰৱ পাণ্ডৱ মৰমেৰে সমাধান কৰা। যেতিয়া নামানিলে তেওঁ এইটোও কৈ দিলে যে মই যুদ্ধত অস্ত্ৰ নুঠাওঁ, এফালে মোৰ সৈন্য থাকিব আৰু আনফালে মই থাকিম। আৰু পিছত মহাভাৰতৰ যুদ্ধৰ সামনা কাটিলে, আৰম্ভ হ'ব লৈছে। সেই সময়তে অৰ্জুনে মানা কৰি দিয়ে যে মই যুদ্ধ নকৰোঁ। আৰু কালে জানিছিলে যে এই শ্ৰীকৃষ্ণই কৈ দিব যে ব'লা যাওঁ, এতিয়ালৈকে একো বেয়া হোৱা নাই। সেই সময়তে এই কালে প্ৰৱেশ কৰিলে শ্ৰীকৃষ্ণৰ ভিতৰত। এই 21 ব্ৰহ্মাণ্ডৰ স্বামী যিয়ে আমাক ইয়াত বন্দী কৰি ৰাখিছে, ফাঁকি দিছে, মূৰ্খ বনাই আছে। 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীক নিত্যে আহাৰ কৰে, খায়। সেই উদ্দেশ্যেৰে এই কাৰ্য কৰাব বিচাৰিছিলে, আমাক ইয়াত বন্দী ৰাখিব বিচাৰিছিলে। আৰু সেই উদ্দেশ্যেৰেই এই সকলোবোৰ যোগাৰ কৰিছিলে। তেওঁ কয় যে মোৰ জন্ম আৰু কৰ্ম অলৌকিক। আৰু তেওঁ এনেকৈ কয় 11 নম্বৰ অধ্যায়ৰ 32 নম্বৰ শ্লোকত যে মই কাল। অৰ্জুনে কয় 11 নম্বৰ অধ্যায়ৰ 21 নম্বৰ শ্লোকত যে হে ভগৱান, আপুনিতো দেৱতা সকলোকো খাই আছে। ঋষি মহৰ্ষি সকলো আপোনাৰ ভয়ত কঁপি আছে, হাতযোৰ কৰি আছে, মংগল হওক, মংগল হওক, মংগল কামনা কৰি কৈ আছে আমাক এৰি দিয়ক। আৰু এওঁ দেৱতাসকলক দলে দলে আপুনি মুখত সুমুৱাই আছে। 11 নম্বৰ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, মইতো কাল হওঁ, মই সকলোকে খাম। গতিকে পুণ্যাত্মাসকল, আমি এই কালৰ জালত আবদ্ধ হৈ আছো। এওঁ আমাক মিছগাইড কৰি আছে। আৰু 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীক নিত্য আহাৰ কৰাৰ ইয়াৰ অভিশাপ লাগি আছে। ই সৎলোকত, সেই শাশ্বত স্থানত, সনাতন পৰম ধামত যেতিয়া আমি সকলো আছিলো আৰু ইও আছিলে, তাত এক ভয়ংকৰ ভুল কৰিছিলে। আৰু তাত আমিও ইয়াৰ অনুসৰণ কৰিছিলো। আৰু আমিও আমাৰ পূৰ্ণ পৰমাত্মাৰ পৰা বিমুখ হৈ, আমি পতিব্ৰতা পদৰ পৰা আঁতৰি, আমি আমাৰ সেই মালিকৰ পৰা হৃদয় আঁতৰাই এই কালৰ ওপৰত লগালো। আৰু ইয়াৰ লগত আমি ইয়ালৈ আহি গলো। ই 3বাৰ তপ কৰি নিজৰ সকলো অধিকাৰ পূৰ্ণ পৰমাত্মা কবিৰ দেৱৰ পৰাই প্ৰাপ্ত কৰিছে। যেতিয়ালৈকে আমাৰ পুণ্য থাকিলে, প্ৰথমতে সত্যযুগত আমাক স্বৰ্গত ৰাখিলে, মহাস্বৰ্গ বনালে, তাত নকলি সতলোক, অলখ লোক, তাত ডুপ্লিকেট বনাই দিলে, তাত ৰাখিলে। যাৰ পুণ্য শেষ হ'বলৈ ধৰিলে, নাইবা তাত কোনোবাই খেলি মেলি কৰি দিলে, তাক পৃথিৱীলৈ পঠাবলৈ ধৰিলে। এই পৃথিৱীলৈ যেনেকৈ আগতে হিন্দুস্তানৰ ভিতৰত কোনো স্ত্ৰী বা পুৰুষে কোনো এনেধৰণৰ অনৈতিক কাম কৰিলে যিটো সমাজত নিন্দনীয়, সেইটোকে বা এজন যিয়েই কৰিছিলে তেওঁ কালাপানীত এৰি দিয়া হৈছিলে। কালাপানী হ'ল আন্দামান নিকোবৰ, এটা দ্বীপ। সমুদ্ৰৰ মাজত, চাৰিওফালে সমুদ্ৰ আছে, মাজত সেই দ্বীপটো। তাত এৰি অহা হৈছিলে যে সি আকৌ ইয়ালৈ উভতি নাহিব আৰু ইয়াত সকলোকে বেয়া নকৰিব। এইটো শাস্তি দিছিলে। পাছত তাত লাহে 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 হাজাৰৰ সংখ্যাত স্ত্ৰী পুৰুষ জমা হ'ল। সিহঁতে পাছত নতুনকৈ তাতে নিজৰ যোগাৰ কৰি ললে, নিজৰ কোনো দল বনালে, নিজেই। তাত প্ৰথমে এনেকুৱা আছিলে যেনেকৈ জংঘলীসকলে ৰাজ কৰিছিলে। সকলোৱে নিজৰ মাজতে দুৰাচাৰ কৰিবলৈ ললে, সন্তান হবলৈ ললে। আৰু পিছত লাহে লাহে তেওঁলোকে নিজৰ নিয়ম ঠিক কৰি ললে। এই স্থিতিয়ে এতিয়া ইয়াত হৈছে। আমি সৎলোকত আছিলো, তাতো এনেকুৱাই শৰীৰ আছিলে, কিন্তু সেই শৰীৰ সেই মেটেৰিয়েলৰ আছিলে, সেই পদাৰ্থৰ আছিলে যাৰ কেতিয়াও নাশ নহৈছিলে। তাত বৃদ্ধাৱস্থা নাহিছিলে। আৰু সেই সৎলোকত য'ত আমি বসবাস কৰিছিলো, তাত কোনো বস্তুৰে অভাৱ নাছিলে। চিৰসেউজ বৃক্ষ আছিলে, চিৰসেউজ এই গছ গছনি ঠাল লতা আছিলে। তাত কাজু, খিচমিচ, আপেল, সুমথিৰা, সকলো প্ৰকাৰৰ ফল আৰু মেৱা, গাখীৰৰ নৈ, তাৰ পানীও অমৃত আছিলে।
কেতিয়াও বেয়া নহয়। ইয়াৰে এটা উদাহৰণ হ'ল, এটা চেম্পল আছে, এই গংগাৰ পানী, এই গংগা যি নদী, এয়া হৈছে সতলোকৰ পৰা অহা পানী। সতলোকৰ পৰা ওলাই এয়া বিষ্ণুৰ ধামত, বিষ্ণুৰ ধামৰ পৰা আকৌ শিৱৰ ধামত, আৰু শিৱৰ ধামত সকলোতকৈ ওপৰত এটা জটাকুণ্ডলী ডেম বনোৱা আছে, জটাকুণ্ডলী সৰোবৰ আছে। সেই সতলোকৰ পৰা গংগা আহিছিলে, সেই জটাকুণ্ডলী ডেমটো ভৰিবলৈ 6 মাহ সময় লাগিছিলে। 6 মাহৰ পাছত অভাৰফ্ল' হৈ বৈ আছে আজিলৈকে। তাৰ পৰা সেই পানী পৰে, এনেকৈ গুপ্ত ৰূপেৰে আহে। হিমালয়ত সেই গোমুখৰ ওচৰত বৰফ ৰূপত গোট মাৰি যায়, আৰু তাৰ পৰা সেই জল প্ৰবাহ হৈ সেই অমৃতেই বৈ আছে নদী ৰূপত, যাক গংগা নদী বুলি কোৱা হয়। গতিকে এনেকুৱা পানী, এনেকুৱা গাখীৰৰ নদী সতলোকৰ ভিতৰত আছে, যি কেতিয়াও বেয়া নহয়। এই গংগাৰ পানীক ৰাখি দিয়ক 20 বছৰ 100 বছৰ কোনো বটলত ভৰাই, সেয়া কেতিয়াও বেয়া নহয়। গতিকে এটা এক্সাম্পল দিলে পৰমাত্মাই এই কলিযুগৰ পিছৰ পিঢ়িলৈ আমাৰ মহিমাক বুজাবলৈ এইটো এটা বহুত যি এটা প্ৰমাণৰ কাম কৰিব। এনেকুৱা লোক, এনেকুৱা স্থান, তাত এনেকুৱা আহাৰ আছে, এনেকুৱা পানী আছে। এতিয়া আমি সেই তাত আছিলোঁ, আমি নিজৰ ভৰিতেই কুঠাৰ মাৰিলোঁ ইয়াৰ লগত আহি। এতিয়া আমি কান্দি আছোঁ। ই আমাক ইমান অজ্ঞানী কৰি দিলে যে আমি আমাৰ ভগৱানকো চিনি পোৱা নাই। নিজৰ নকলি দূত বনাই তললৈ পঠাই দিলে, আৰু সিহঁতৰ দ্বাৰা তেওঁলোকতেই প্ৰৱেশ কৰি নিজৰ ৰিমোটেৰে ভুল জ্ঞান প্ৰৱেশ কৰাই সিহঁতৰ দ্বাৰা পৰমাত্মাৰ পৰিভাষা সলনি কৰি দিলে এই কাল ভগৱানে। আৰু সকলোৱে এই পৰমাত্মাক নিৰাকাৰ বুলি কয়। এই নিৰাকাৰ পোৱাসকলে যি সাধনা কৰিছিলে, সেই সাধনাৰে প্ৰভু প্ৰাপ্ত নহ'ল, সিহঁতেও ছেকেণ্ড কৰি দিলে, সমৰ্থন কৰি দিলে হাজাৰ হাজাৰ বছৰ সমাধি লগাই যে পৰমাত্মা নিৰাকাৰ হয়। বেদ আৰু গীতাজিত, পুৰাণ আদিয়ে কয় পৰমাত্মা সাকাৰ হয়, নিৰাকাৰৰ হয় মনুষ্য সদৃশ। সেই বেদ আৰু গীতাক সত্য মনা ঋষি আৰু মহৰ্ষিয়েও বুজিব পৰা নাই, কিয়নো সিহঁতে লোক বেদ আকাশবাণীৰে ভিতৰৰ প্ৰেৰণাৰে নিজ হঠ যোগেৰে কৰা সাধনাৰে কালে সিহঁতৰ এই নিৰ্ণয় উলিয়ালে যে গড ইজ ফৰ্মলেছ, পৰমাত্মা নিৰাকাৰ হয়। যদিও তেওঁলোকে পঢ়িছিলে, বিদ্বান পুৰুষ আছিলে, সংস্কৃতো জানিছিলে, পঢ়িছিলেও তেওঁলোকে অজ্ঞানতাৰ আধাৰত লোক বেদক তেওঁলোকে মুখ্য মানিলে, সদগ্ৰন্থকো তেওঁলোকে মানিছিলে, এয়াও মান্য হয়। কিন্তু সেই সদগ্ৰন্থবোৰক দাসৰ ওপৰত কৃপা হৈছিলে, পৰমাত্মাৰ কৃপা। সেই পৰমেশ্বৰে এই দাসৰ জ্ঞান যুগ খুলি দিলে। এতিয়া আমি এফালৰ পৰাতো হিন্দু ধৰ্মক মানো, হিন্দু ধৰ্মক যিহেতু মানো, গতিকে আমি হিন্দু ধৰ্মৰ সদগ্ৰন্থকো মানিবই লাগিব। কিয়নো কোনো ধৰণৰ প্ৰচাৰ কোনো দেৱতাৰ যিবোৰ আমি শুনিব পাইছিলোঁ, সেই শুনোৱাসকলে এয়াই ক'লে যে শিৱ পুৰাণত এয়াই লিখা আছে, তাৰ পৰা শুনাইছোঁ। গীতাজিত এনেকৈ লিখা আছে, তাৰ পৰা শুনাইছোঁ। বিষ্ণু পুৰাণত এনেকৈ লিখা আছে, দুৰ্গা পুৰাণত এনেকৈ লিখা আছে, আৰু বেদত এনেকৈ লিখা আছে। এতিয়া সেই সময়ত আমি অশিক্ষিত আছিলোঁ, জনতা অশিক্ষিত আছিলে, আৰু সংস্কৃত ভাষা গ্ৰহণ কৰিব পৰা, শিক্ষা গ্ৰহণ কৰিব পৰা কেৱল ব্ৰাহ্মণ বৰ্গৰহে অধিকাৰ আছিল। এনেকুৱা নিয়ম বনোৱা আছিলে যে ব্ৰাহ্মণেহে বিদ্যা গ্ৰহণ কৰিব, আৰু বাকী 4 বৰ্ণ কৰি দিয়া হৈছিলে তেওঁলোকে নিজৰ নিজৰ কৰ্ম কৰিব। এই আধাৰেৰে অন্য জনতাই শিক্ষা গ্ৰহণ কৰা নাছিলে। গতিকে এই শিক্ষা গ্ৰহণ কৰাসকলক, অৰ্থাৎ সংস্কৃত ভাষা জনাসকলৰ বেদৰ জ্ঞান নাছিল। সংস্কৃত ভাষা জানিছিলে, তেওঁলোকে পঢ়িছিলে, কিন্তু বুজিব পৰা নাছিলে। वेद पढ़े पर वेद न जाने, ये बच्चे पुराण 18। जड़ को अंधे पत्ते खुआवे, ये भूल गे सिरजनहारा। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে, তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মহেন্দ্ৰ ভেছৰা। ছাৰ ক'ৰ পৰা আহিছে আপুনি?
মই উৰিষ্যাৰ বৰগড় ডিষ্ট্ৰিক্টৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? মই 25 তাৰিখ মাৰ্চৰ 2020 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ঘৰত সাধনা কৰিছিলোঁ, যেনে ৰাম, এই বিষ্ণু, এই ব্ৰহ্মা, শিৱদেৱ, বিষ্ণু ভগৱান, শনি ভগৱানক, এই সকলোকে আগতে মই ভগৱান বুলি মানিছিলোঁ। তেওঁলোকৰ পূজাই মই সদায় কৰিছিলোঁ আৰু তেওঁলোকৰ হিচাপতে চলিছিলোঁ। যেতিয়া লাহে লাহে মোৰ মই সৰুতেই 16-17 বছৰতেই ঘৰৰ পৰা গাড়ী চলাবলৈ ওলাই গৈছিলোঁ। যেতিয়া মই লাহে লাহে ড্ৰাইভাৰ হ'লোঁ তেতিয়া মই নিচা কৰিবলৈ আৰম্ভ কৰি দিলোঁ। যেতিয়া মই নিচা কৰিবলৈ আৰম্ভ কৰিলোঁ 94-95ত ওলাই গৈছিলোঁ। হিচাপ কৰোঁতে যেতিয়া মই 12-13 বছৰ আগতে হিচাপ কৰিছিলোঁ 1,74,420 টকা চিগাৰেটত মোৰ খৰচ হৈছিলে। যেতিয়া মই এমাহৰ বাবে বন্ধ কৰিছিলোঁ, চিগাৰেট খাব বন্ধ কৰিছিলোঁ, পিছত যেতিয়া এমাহৰ পিছত মই আকৌ খোৱা আৰম্ভ কৰিলোঁ, বহুত বেছি খালোঁ। তেতিয়া লাহে লাহে কি হ'ল, ঘৰত মই এটা ঘৰ পাইছিলোঁ ইন্দিৰা আৱাসৰ বাবে। যেতিয়া মই ঘৰ বনাব ধৰিলোঁ তেতিয়া লেবাৰসকল পলাই গুচি গৈছিল। তেতিয়া মই নিজে কাম কৰিছিলোঁ। যেতিয়া মই পৰিশ্ৰম কৰি কাম কৰিবলৈ ধৰিলোঁ তেতিয়া মই বেহুচ হ'লোঁ। যেতিয়া বেহুচ হ'লোঁ 20 দিনলৈকে মোৰ হোচ অহা নাছিল। যেতিয়া হোচ নাহিল তেতিয়া মোক ডক্টৰে 10টা ইনজেকশ্যন আৰু 10টা চেলাইন এদিনত দিছিল। 10টা চেলাইন আৰু 10টা ইনজেকশ্যন, এটা চিৰাপ দিছিলে। চিৰাপটো খোৱাৰ পিছত কি হৈছিল যে কিডনীৰ কিডনী লেতেৰা হৈ গৈছিলে। যেতিয়া মই গ'লোঁ সেয়া চেকআপ কৰোঁতে দেখিলোঁ, ডক্টৰে ক'লে যে তোমাৰ কিডনী বেয়া হৈছে। তেতিয়া একো নাভাবি মই লগালগ ভুৱনেশ্বৰলৈ গ'লোঁ। চিত্তৰঞ্জন নামৰ উৰিষ্যাত এজন ডাঙৰ ডক্টৰ আছে, সেইটো মোৰ 2টা কিডনীয়ে বেয়া হৈ গৈছিল। তেতিয়া মই লাহে লাহে দেখিলোঁ যে 20,000 টকা গ'ল মোৰ তাত। মই তেতিয়া তাত পইচাৰ কাৰণে কান্দিব ধৰিলোঁ। যেতিয়া মই মেডিচিন সকলোবোৰ দেখুৱালোঁ, সকলো কৰিলোঁ, ঔষধ আনিবলৈ যেতিয়া পঠিয়ালে তেতিয়া মই গৈ দেখিলোঁ যে পইচা বহুত লাগিব। মোৰ ওচৰত ইমান পইচা নাছিল বাবে মই ভাইটিক ফোন কৰিলোঁ। সি ক'লে মই কেনেকৈ পইচা দিওঁ। মই বহুত কান্দিলোঁ। তেতিয়া ক'লোঁ হ'ব বাৰু। তেতিয়া মোৰ ওচৰত যিমান পইচা আছিল 15,000 নে কিমান আছিল, সেইখিনিৰে মই মেডিচিন আনিলোঁ আৰু ঘৰত থলোঁ। ঘৰত অহাৰ পাছত মই 2-3 বাৰ গৈছিলোঁ তালৈ, ভুৱনেশ্বৰলৈ। তেতিয়া মোৰ বহুত পইচা গ'ল। তেতিয়া মোৰ ওচৰত এটা সৰু জিঅ' ফোন আছিল। সেই জিঅ' ফোনটোত মই সৎসংগ শুনিছিলোঁ আৰু চাইছিলোঁ বেলেগৰ। তাৰপিছত এদিন সন্ত ৰামপালদেৱ মহাৰাজ চেনেলত আহিল, ইউটিউবত ওলালে। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজ ওলাল মই চাবলৈ ধৰিলোঁ। যেতিয়া মই কথাবোৰ শুনিলোঁ বেহুচ হৈ গ'লোঁ। মই কান্দিবলৈ ধৰিলোঁ যে মই যেতিয়াই পূজা কৰিছিলোঁ, ব্ৰহ্মাৰ হওক, বিষ্ণুৰ হওক, শিৱৰ হওক, মই এজন পৰমাত্মাৰ নাম লৈছিলোঁ। যেতিয়াই মই মনত পেলাইছিলোঁ পৰমাত্মাৰ নাম আহিছিল। গতিকে পৰমাত্মাক সেইদিনাহে পালোঁ যিদিনা মই মোৰ সৰু জিঅ' ফোনটোত সন্ত ৰামপালদেৱ মহাৰাজ আহিল আৰু যেতিয়া মই 2-3 মিনিটৰ সৎসংগ শুনিলোঁ মই স্তম্ভ হ'লোঁ। তেতিয়া মই কান্দিব ধৰিলোঁ। সেই সময়তে মই গৈ নিজৰ পত্নীক ক'লোঁ মই আজি এটা সৎসংগ চালোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ, আৰু সৎসংগ ইমান দৃঢ় হয় এনেকুৱা জ্ঞান মই কেতিয়াও শুনা নাই। যেতিয়া আকৌ লগালোঁ আকৌ আহিল। যেতিয়া মই লাহে লাহে শুনিব ধৰিলোঁ তেতিয়া ভাবিলোঁ, মই দেখুৱালোঁ মোৰ পত্নীক, তাই খাই আহিছিলে, তেতিয়া দেখুৱালোঁ। তেতিয়া ক'লে বহুত ভাল লাগিল। তেতিয়া মই ক'লোঁ ঠিক আছে তেন্তে মই যাম, হাৰিয়ানালৈ যাম। ভাবি ল'লোঁ। সেইদিনাৰ পৰা মই দৃঢ় হ'লোঁ যে মই হাৰিয়ানালৈ যামেই। যেতিয়া মই হাৰিয়ানালৈ যাম বুলি ভাবিলোঁ তেতিয়া ফোন কৰিলোঁ। মোক সুধিলে তুমি নামদান দীক্ষা ল'বা? মই ক'লোঁ হয় ল'ম, আৰু অতি সোনকালেই ল'ম। তেন্তে আপুনি এখন কিতাপ পঢ়িব লাগিব। প্ৰথমে সেই কিতাপখন পঢ়ক, শুনক, জ্ঞান বুজক, তাৰপিছতহে আপুনি দীক্ষা লওক। মোক সুধিলে আপুনি উৰিষ্যাৰ ক'ত থাকে? মই ক'লোঁ বৰগড়ত। তেন্তে ঠিক আছে, আপোনাৰ সম্বলপুৰত এখন নামদান চেণ্টাৰ আছে উৰিষ্যাত। মই ক'লোঁ ঠিক আছে তেন্তে আপুনি মোক ঠিকনা এড্ৰেছটো দি দিয়ক। তেতিয়া ক'লে ঠিক আছে, আৰু যেতিয়া এড্ৰেছ দিলে সম্বলপুৰৰ দিলে মোক। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইনেৰে নামদান দীক্ষা ল'লোঁ। ছাৰ আপুনি কৈছে যে আপোনাৰ বহুত বেছি দুখ আছিল আৰু আপুনি দুখী আছিলে। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইন নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয় ছাৰ, শুনক। মোৰ এই সোঁফালে এটা 3টা গোল ইমান ডাঙৰ টান কিবা এটা আছিলে। ইয়াত এতিয়াও আছে। এতিয়াও যদি ইয়াত এনেকৈ হাতেৰে মাৰি দিওঁ গম পায়
ইমান ডাঙৰ মোৰ এই আঙুলিটোৰ ওপৰখিনি যিমান ডাঙৰ হ'ব তেনেকুৱা 3-4টা মোৰ এই ছাইডত আছে তেতিয়া মই ডক্টৰক সোধাত ডক্টৰে ক'লে এয়া তোমাৰ কেঞ্চাৰো হ'ব পাৰে মই ক'লোঁ যদি কেঞ্চাৰ হয় এবাৰতো মোৰ কিডনি বেয়া হ'ল তাৰ পিছৰবাৰ হাৰ্টৰ সমস্যা হ'ল তাৰ পিছত মোৰ ইয়াত গোল 3-4টামান ওলাল ডক্টৰক সোধাত ক'লে তোমাৰ কেঞ্চাৰ হ'বলৈ ধৰিছে কেঞ্চাৰ হৈছে বুলি কৈছে মই বহুত ভয় খালোঁ মোৰ 2টা সন্তানো আছে মই ভাবিলোঁ সৰুতে মই ঘৰৰ পৰা ওলাই আহিছিলোঁ ড্ৰাইভাৰী কৰিলোঁ বহুত বেয়া কামো কৰিলোঁ ভাল কামো কৰিছোঁ বাৰু কিন্তু ইমানো ডাঙৰ ভাল কাম কৰা নাছিলোঁ গতিকে ইয়াত 3টা আছিলে মই যদি ইয়াত এনেকৈ চুই চাওঁ এতিয়াও গম পাওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যিদিনাৰ পৰা দীক্ষা লৈছোঁ সেই দিনৰ পৰাই এই ডাঙৰ 3টাৰ বাবে যি বিষ হৈছিল মোৰ সেই বিষো একেবাৰেই শেষ হৈ গৈছিল মই ভাবিছিলোঁ যে মই আৰু কেতিয়াও ডক্টৰৰ তাত নাযাওঁ ডক্টৰৰ ঔষধ নাখাওঁ পৰমাত্মাই যিমান দিন জীয়াই ৰাখিব সিমান দিনলৈকে মই পৰমাত্মাৰ সদায় সেৱা কৰি থাকিম আৰু সদায় পৰমাত্মাক মানি চলিম চাওক এয়া মোৰ কিডনিৰ 2টা কিডনি বেয়া হৈ গৈছিলে আৰু ডক্টৰে কৈছিলে যে ইয়াকতো বহুত চিকিৎসা কৰিব লাগিব বহুত টকা খৰচ হ'ব কিন্তু মই চিকিৎসা নকৰালোঁ এৰি দিলোঁ যিদিনাৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ মই এতিয়া সুস্থ এয়া মোৰ হাৰ্টৰ যেতিয়া মই উশাহ লোৱাত বহুত কষ্ট পাইছিলোঁ তেতিয়া পৰমাত্মাৰ শৰণলৈ গ'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ আৰু যেতিয়া দীক্ষা ল'লোঁ সেইদিনাৰ পৰাই মই ঔষধ খোৱা এৰি দিছিলোঁ এতিয়া যিহেতু মই শৰণলৈ গৈছোঁ সেইবাবে ঔষধ নাখাওঁ ডক্টৰে কৈছিলে যে পইচা খৰচ হ'ব আপুনি অপাৰেশ্যন কৰাব লাগিব মই ক'ৰ পৰা কৰাম মই গৰীব মানুহ ইমান পইচানো মই ক'ত পাম মইতো ড্ৰাইভাৰৰ কামহে কৰিছিলোঁ এই বেমাৰৰ বাবে মই গোটেই বছৰটো ছুটিত থাকিবলগীয়া হৈছিল ইমান পইচা মই ক'ৰ পৰা আনিম বুলি ভাবি চিন্তাত পৰিছিলোঁ যিদিনা পৰমাত্মাৰ শৰণলৈ আহিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'লোঁ সেইদিনাৰ পৰা মই ঔষধ খোৱা এৰি দিছিলোঁ ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভপ্ৰাপ্ত কৰিলে যিসকল দৰ্শকে আজি আপোনাক টিভিত চাই আছে আৰু তেওঁলোক সমস্যাত আছে বিশেষকৈ আপোনাৰ ৰাজ্য উৰিষ্যাবাসীক আপুনি কি ক'ব বিচাৰিব সন্ত ৰামপালদেৱ মহাৰাজৰ বিভিন্ন চেনেলত সৎসংগ আহে আৰু তাৰে তলৰ শাৰী এটাত নম্বৰ আহে আৰু তাৰে নম্বৰ এটাত যদি ফোন কৰে তেতিয়া বৰবালা আশ্ৰমত লাগে আৰু তাত ফোনত কথা পাতে কণ্টেক্ট কৰে তেতিয়া আপোনাক নম্বৰ দিয়ে উৰিষ্যাৰ সম্বলপুৰৰো দিয়ে নামদান চেণ্টাৰৰ নম্বৰ আৰু ভৱানীপাটনাৰো আহে আৰু সেই নম্বৰতে যেতিয়া ফোন কৰিব তেতিয়া নামদানৰ সকলো কথা কৈ তাতেই বুক অৰ্ডাৰ কৰি আপুনি দীক্ষা ল'ব পাৰে ধন্যবাদ ছাৰ সৎ সাহেব संकट मोचन कष्ट हरण हो मंगल करण कबीर के आगे शरण तेरी संकट मोचन कष्ट हरण हो मंगल करण कबीर के आगे शरण तेरी ना मेरा जन्म न गर्भ बसेरा बालक होए दिखलाया काशी नगर जल कमल पर डेरा ताहा जुलाहा ने पाया माता पिता मेरे कछ नाही ना मेरे घर दासी जुल्हा को सुत आन कहाया जगत करे मेरी हासी जगतगुरु तत्वदर्शी सन्त रामपाल गुरु महाराजर सान्निध्यत परमेश्वर कबीर साहाबर प्रकट दिवसत 9, 10 और 11 जून 2025 तारिखे नेपाल सहिते भारतर 12খন हतलुक आश्रमत 3দিনীয়া মহাসমাগমৰ আয়োজন কৰা হৈছে পবিত্ৰ অৱসৰৰ 3দিনীয়া অখণ্ড পাঠ বিশাল ধৰ্মভোজ বিশাল সৎসংগ সমাৰোহ নিশুল্ক নাম দীক্ষা ৰক্তদান শিবিৰ আধ্যাত্মিক প্ৰদৰ্শনী যৌতুকমুক্ত বিবাহ এনে কেইবাটাও ভব্য কাৰ্যক্ৰম হ'ব য'ত আপোনালোক সকলো নগৰ আৰু গাঁওবাসী এই বিশাল অদ্বিতীয় ধৰ্মভোজত সাদৰেৰে আমন্ত্ৰণ জনোৱা হৈছে অনুগ্ৰহ কৰি আপোনালোকে এই বিশাল ধৰ্মভোজ তথা সৎসংগত পৰিয়াল সহিতে উপস্থিত হৈ এই আয়োজনৰ শোভা বৰ্ধন কৰে যেন আৰু জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজৰ সান্নিধ্যত এই বিশাল সৎসংগ আৰু ধৰ্মভোজৰ আনন্দ লওক ইয়াত আপোনাৰ সেৱাৰ কাৰণে উপস্থিত থাকিব সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো ভকত সমাজ
এই সমাগমৰ আয়োজনস্থলীৰ ঠিকনা হৈছে হতলুক আশ্ৰম থনানা ধাম তেহচিল গোহানা জিলা সোনিপত হাৰিয়ানা দিনাংক 9 পৰা 11 জুন 2025 সময় পুৱা 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ আপোনালোকে কবিৰ প্ৰকট দিৱসত হ'বলগীয়া এই মহাসমাগমৰ চিঠা সম্প্ৰচাৰ সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসংগ ফেচবুক পেজত চাব পাৰিব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528